হেল্ল' পিভি ফ্ৰেণ্ডছ, ব'লক আজি ৰাতিৰ ভাত সাজ খাবলৈ যাওঁ চেপনৰ নিউ খাৰখৰীয়া হোটেল। এইফালে চিধা গুচি গ'লৈ পাবগৈ শিৱসাগৰ আৰু এইফালে চিধা গুচি গ'লৈ পাব মৰাণ, ডিব্ৰুগড়, দুলীয়াজান। ইয়াৰ ৰেটসমূহ কেনেকুৱা, মালিকৰ নাম কি, তেখেতৰ এক্টৰ বিষ্ণু খাৰখৰীয়াৰ লগত ৰিলেশ্যন, খাৰখৰীয়া হোটেলৰ হিষ্ট্ৰী কি, সকলোখিনি জানিম। চাই থাকক পিভি ব্লগছ। নিউ খাৰখৰীয়া হোটেললৈ সোমাই যোৱাৰ লগে লগে বাওঁহাতৰ ৱালখনত দেখিবলৈ পাব এখন বিশেষ ফটো। আমি চাই থকাৰ মতে সোঁহাতৰ যুৱকজন হ'ল বৰ্তমানৰ মালিকজন আৰু বাওঁহাতে দেখি থকাজন হ'ল তেখেতৰ পিতৃ, তেতিয়াৰ মালিক ভূপেন হাজৰিকাৰ কাষতে। এয়া হ'ল ওপৰলৈ উঠি যোৱাৰ চিৰি। ওপৰত আছে এটা বৃহৎ আকাৰৰ হল, য'ত মেৰেজ পাৰ্টি বা বাৰ্থডে দিব পৰা হয়। নিউ খাৰখৰীয়া হোটেলখন হ'ল এখন টিপিকেল এছামিছ হোটেল। অলাগতিয়াল জাক-জমকদাৰবোৰ বেছিকৈ নাই। ইয়াত আছে 6খন টেবুল আৰু পিছফালে 5টা কেবিন আছে। পিভি ফ্ৰেণ্ডছ, এয়া হ'ল তেওঁলোকৰ মেনু, জুম কৰি চাই ল'ব দেই। খন্তেক পিছতে আহি গ'ল আমাৰ ভেজ থালিখন। ভাত, দাইল, পাপৰ, পানী টেঙাৰ লগতে ভাজি তৰকাৰীৰ সৈতে এখন সুস্বাদু অসমীয়া থালি। লগতে পিঁয়াজ, নেমু, জলকীয়া, চাটনি আৰু আচাৰো দিয়া হৈছে। বেছি দেৰি কৰি থাকি লাভ নাই, ব'লক ষ্টাৰ্ট কৰি দিওঁ আমাৰ নিৰামিষ খানা। পিভি ফ্ৰেণ্ডছ, তেওঁলোকৰ ভেজ থালিখনো একদম টপ ক্লাছৰ দেই। আহকচোন দাদাৰ লগত কথা পাতোঁ। আপুনি অ'নাৰ হয় ন? হয়, আপোনাৰ নামটো? মই গোবিন্দ খাৰখৰীয়া। এইখন আৰু এখন যে আছে খাৰখৰীয়া? আমাৰ হোটেল 3খন আছে। অঁ, 3খন ন? 3খন। ককাই ভাই নি? এখন ককাইদেউৰ, এখন মোৰ, এখন ভতিজা। অঁ, ভতিজাৰ। হয়। এইখন কেতিয়া খোলা হৈছিলে এনেই? এখন 2004ত। 2004ত? নিউখন ন? নিউখন। আগৰখন আপোনাৰ 1979 খোলা। 79ত খোলা? হয়। অঁ, আৰু এখন যে আছিলে? আৰু এতিয়া জাষ্ট এখন এই যোৱা বছৰ খুলিছোঁ। যোৱা বছৰ খোলা? যোৱা বছৰ। ৰাতিপুৱা কেইটা বজাত খোলা হয়? ৰাতিপুৱা 8টাত খোলা হয়। 8টা? ব্ৰেকফাষ্ট টাইম। অঁ, আৰু ৰাতি কেইটালৈকে? ৰাতি 11টা। মানে অসমীয়া খানা চব পোৱা যায়? অসমীয়া পোৱা যায়, মাছ, মাংস, মাছ, গাহৰি? মাংস চব পোৱা যায়। কি বস্তুটো এনেই বেছিকৈ চলে ন? আমাৰ বেছিকৈ অসমীয়া থালি চলে বেছি। অসমীয়া থালি। বাকী আপোনাৰ ৰাইজৰ হেৰি হিচাপে বিচাৰিলে আপোনাৰ চব পায়, চবেই পোৱা যায়। কৰ্মচাৰী কিমান আছে আপোনাৰ? কৰ্মচাৰী এতিয়া দিনত থাকে 10-12জন থাকে, আৰু ৰাতি হ'লে কম 6জন থাকে। কোনটো সময়ত বেছি মানুহ ভিৰ হয়? লাঞ্চ টাইম, ডিনাৰ টাইমত। কেইটামান বজালৈকে হয়? আপোনাৰ ধৰি লওক ৰাতিপুৱা 11টা বজাৰ পৰা 12টা-2টা বজালৈকে থাকে। 11টা বা 2টামানলৈকে ভিৰটো বেছি হয় ন? টাইম ল'লে আগৰ নিচিনা ব্যৱসায়বোৰ নাই এতিয়া। আপোনাৰ লাহে লাহে গ্ৰেজুৱেলি লকডাউনৰ পৰা কমি আহিলে আৰু হোটেলৰ সংখ্যা বাঢ়িছে। কাষ্টমাৰৰ সংখ্যা কমি আহিছে, তেনেকুৱা। কিন্তু কোৱালিটিটোতো একেই আছে? কোৱালিটি আমাৰ মেইনটেইন কৰিলে, আমি ইমান বছৰৰ কৰিছোঁ, তেতিয়া হেৰি হিচাপে ৰাখিবলগীয়া হৈছে। বিশেষকৈ আমি অসমীয়া মানুহ, আমিয়ে ফাৰ্ষ্ট টাইম হোটেল খুলিছোঁ, অসমীয়া ল'ৰা। 79 তেতিয়া অসমীয়া মানুহৰ হোটেল নাই। আমি চেপনত আছিলে, চেপনত নহয়, সেইখন খাৰখৰীয়া হোটেল। সেইখন আছে, এতিয়াও আছে, ষ্টিল আছে। সেইখনত খাব নলগীয়া মানুহ কোনোৱেই নাই। তাকে বিষ্ণু খাৰখৰীয়া একে এটা বংশৰ সম্পৰ্কত মোৰ মামা হৈছে। এতিয়া মানে বন্ধ হ'বলৈ হৈছে আৰু? অঁ, ঠিক 11টাত বন্ধ কৰোঁ, আকৌ ৰাতিপুৱা খুলি পেলাই ৰেষ্টটো লগাগে। ঠিক আছে, ধন্যবাদ। তেখেতক অশেষ ধন্যবাদ জনালোঁ আৰু আগলৈও এনেকুৱা ভিডিঅ' চাই থাকিবলৈ তথা বিভিন্ন জেগাৰ বিভিন্ন হোটেলৰ বিষয়ে জানিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰক পিভি ব্লগছ। টাটা, বাই বাই।